বিবাহিত স্বামী স্ত্ৰীৰ মাজত যেতিয়া কিবা পাৰিবাৰিক সংঘাত আৰম্ভ হয় তেতিয়া আমি সাধাৰণতে লক্ষ্য কৰিছো যে ৱাইফে হাজবেণ্ডৰ ঘৰ এৰি গুচি যায় আৰু গৈ পেলাই তেওঁ পুলিচত এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰ দাখিল কৰি পেলাই হাজবেণ্ড তেওঁৰ পৰিয়াল তেওঁৰ ইনলজ সকলৰ বিৰুদ্ধে অভিযোগ আনে যে তেওঁৰ বিৰুদ্ধে হাৰাশাস্তি কৰা হৈছে আৰু তেওঁক মাৰ ধৰ বা ডাউৰি ডিমাণ্ড কৰিছে। আৰু লগে লগে আমি এইটো লক্ষ্য কৰিছো যে পুলিচে সাধাৰণতে একো বিষয়বস্তু নোচোৱাকৈ একপক্ষীয়ভাৱে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ নামত এই গোটেই যিকেইজন মানুহ পৰিয়ালৰ যিসকলৰ বিৰুদ্ধে সেই এফআইআৰখন লঞ্চ কৰা হৈছে তেওঁলোকক হাৰাশাস্তি কৰে। এনেকুৱাও আমি লক্ষ্য কৰিছো আমাৰ প্ৰফেচনেল কেৰিয়াৰত যে একো একোটো পৰিয়াল ধ্বংস হৈ গৈছে। এতিয়া প্ৰশ্ন হৈছে যে এইটো আচলতে সঠিক আইন হয়নে? এই বিষয়ে সুপ্ৰিম কোৰ্টে আগতো কেইবাটাও জাজমেণ্ট দিছিল, কিন্তু সদ্যহতে এনে এটা জাজমেণ্ট দি পেলাই এই গোটেই সেকশন 498A IPCৰ যিটো ধাৰা সেই ধাৰাটোক বিশ্লেষণ কৰি পেলাই কৈছে যে এই ক্ষেত্ৰত যথেষ্টখিনি আশা আছে। আজি কি সেই জাজমেণ্টৰ বিষয়বস্তু আৰু কিহৰ ওপৰত ভিত্তি কৰি পেলাই এই গোটেই বিষয়টো সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ গৈছিল, আমি সেই বিষয়ে এটা সুপ্ৰিম কোৰ্টৰ একেবাৰে লেটেষ্ট জাজমেণ্ট আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি পেলাই আশা কৰিলো। লগৰ আছাম আপোনালোকৰ চেনেল আপোনালোকৰ বাবে। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি চেষ্টা কৰো আপোনালোকৰ এই সমস্যাসমূহ অভাৰ টেলিফোন সমাধান কৰাৰ বাবে। গতিকে বলক আৰু বেছি পলম নকৰি পেলাই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিকি কৰা এডভোকেট গুৱাহাটী হাইকোৰ্টৰ আপোনালোকে চাই আছে লগৰ আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। সেকশন 498 অৰ্থাৎ ৱাইফৰ ওপৰত হাজবেণ্ড বা হাজবেণ্ডৰ পৰিয়ালৰ ব্যক্তিসকলে যেতিয়া কিবা এট্ৰচিটি কৰে বা কিবা অত্যাচাৰ শাৰীৰিক মানসিক কৰে তেতিয়া তাৰ বিৰুদ্ধে তেওঁ যাতে পুলিচৰ ওচৰত এজাহাৰ দাখিল কৰিব পাৰে সেই উদ্দেশ্যে সেকশন 498A IPCত সংযোজিত কৰা হৈছিল। যিটো বৰ্তমানৰ আমাৰ BNS আইন আছে সেই BNSত এই সেকশন 85ত সংযোজিত হৈছে। সুপ্ৰিম কোৰ্টে ইতিমধ্যে বহুতো জাজমেণ্টত পুলিচে যে এই সেকশন 498 মিস ইউজ কৰা বা অপব্যৱহাৰ কৰা এই বিষয়ে যথেষ্ট জাজমেণ্ট দি থৈছে। কিন্তু সদ্যহতে যশোদীপ বিজয়নাৰাও ভদোদে ভাৰ্চেছ ষ্টেট অফ মহাৰাষ্ট্ৰ নামৰ এটা কেছত সুপ্ৰিম কোৰ্টে অত্যন্ত সুন্দৰভাৱে কৈছে যে পুলিচে আচলতে 498A সেকশনত কোনোবা নাৰীয়ে বা কোনোবা বিবাহিত পত্নীয়ে যদি এফআইআৰ লঞ্চ কৰে তেন্তে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কামটো পুলিচৰ হৈছে যে সেই গোটেই ঘটনাটো যিটো ৰেলিগেশ্যন সেই বিবাহিত পত্নীগৰাকীয়ে দিছে সেইটো আগত চাই চিতি লোৱাটোহে অত্যন্ত প্ৰয়োজনীয়। তাৰপিছত তেওঁলোকে কগনিজেন্স ল'ব লাগে। এতিয়া প্ৰথমতে বলক আমি যাওঁ যে এই গোটেই যিটো কেছ আজি আমি আলোচনা কৰিম তাৰ ঘটনাটো কি আছে, কিহৰ ভিত্তিত এই কেছটো সুপ্ৰিম কোৰ্টৰ মজিয়ালৈ গৈছে। এই ঘটনাটো হৈছে এনেকুৱা যে বিয়া হোৱাৰ পিছতে ৱাইফ গৰাকীক হাজবেণ্ড তেওঁৰ অন্যান্য ইনলজ সকলে যথেষ্ট ফিজিকেল মেণ্টেল টৰ্চাৰ কৰিছিল আৰু ডাউৰি ডিমাণ্ড কৰিছিল। এইটো হৈছে গল্পৰ আৰম্ভণি। তাৰপিছত সেই অত্যাচাৰৰ মাত্ৰা ক্ৰমশ বাঢ়িল আৰু বঢ়াৰ পিছত আল্টিমেটলি ৱাইফ গৰাকীয়ে আত্মহত্যা কৰিলে আৰু আত্মহত্যা কৰাৰ পিছতে সেই ৱাইফ গৰাকীৰ পিতৃয়ে তেওঁলোকৰ সংশ্লিষ্ট থানাত এখন 498A IPC আৰু 304 IPC অৰ্থাৎ ডাউৰি ডেট হৈছে বুলি পেলাই কৈ পেলাই এখন এফআইআৰ লঞ্চ কৰে। পুলিচে যিকেইজন ইনলজৰ নাম তাত দিয়া হৈছিল তেওঁলোকক এৰেষ্ট কৰে। ট্ৰায়েল চলিল, কোৰ্টত কেছ হ'ল আৰু কেছৰ পিছত এই আটাইকেইজন ইনলজক ট্ৰায়েল কোৰ্টে কনভিকশ্যন দিয়ে, অৰ্থাৎ তেওঁলোকৰ শাস্তি হ'ল, তেওঁলোকৰ জেইল হ'ল। কিন্তু ট্ৰায়েল কোৰ্টে এটা কথা ক'লে যে এইটো ডাউৰি ৰেট একচুৱেলি নহয়, 304ৰ আণ্ডাৰত নাহে। তেওঁলোকক একমাত্ৰ ৱাইফ গৰাকীক মানসিক শাৰীৰিক অত্যাচাৰ এই ইনলজসকলে কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ শাস্তি হয়। এই আটাইকেইজন ইনলজৰ ভিতৰত এজন ইনলজ আছিল হাজবেণ্ডৰ ভনীয়েকৰ হাজবেণ্ড অৰ্থাৎ তেওঁলোকৰ জোঁৱাইক। তেওঁকো কনভিকশ্যন কৰে। তেওঁ তেতিয়া তেওঁলোকৰ যিখন সংশ্লিষ্ট হাইকোৰ্ট আছিলে সেই হাইকোৰ্টত গৈ পেলাই এপিল কৰে আৰু এপিল কৰি পেলাই কয় যে মই এই ঘটনাৰ সৈতে কোনো পধ্যেই জড়িত নহয়, কাৰণ মই বেলেগে থাকো, একমাত্ৰ মোক অহেতুক শাস্তি দিবৰ কাৰণে এই এফআইআৰখনৰ সৈতে বা এই ঘটনাটোৰ সৈতে জড়িত কৰি পেলাই মোক কনভিক্ট কৰা হ'ল। মই চাকৰিও হেৰুৱালো, মোৰ চৰকাৰী চাকৰি আছিল, মই সেইটো হেৰুৱালো। এই ধৰণৰ কথা কৈ পেলাই তেওঁ এপিল কৰে। হাইকোৰ্টে গোটেই বিষয়বস্তুখিনি চোৱাৰ পিছত এপিলটো ডিছমিছ কৰে আৰু ডিছমিছ কৰি পেলাই কয় যে
যি কি নহওক তোমাৰ কনভিকশ্যন যিটো তলৰ কোৰ্টে দিছে, ট্ৰায়েল কোৰ্টে যিটো কনভিকশ্যন দিছে সেইটো বাহাল থাকিব। কিন্তু তুমি ইতিমধ্যে যি সময়ছোৱা জেলৰ ভিতৰত কটাইছা সেইখিনি বাদ যাব। তেতিয়া তেওঁ অসন্তুষ্ট হৈ পেলাই সুপ্ৰিম কোৰ্টৰ পৰ্যায় পালে। সুপ্ৰিম কোৰ্টে গোটেই বিষয়বস্তুখিনি চালি জাৰি চাই পেলাই অত্যন্ত গুৰুত্ব সহকাৰে ক'লে যে আমি ডকুমেণ্টৰ পৰা গম পাইছো যে 2010 চনৰ জানুৱাৰী মাহত এই ভিক্টিম অৰ্থাৎ যিগৰাকী ৱাইফ ঢুকাল বিয়া হৈছিল, আৰু 2010 চনৰ অক্টোবৰ মাহত যি হাজবেণ্ডৰ ভনীয়েকৰ বিয়া হৈছিল এই মানুহজনৰ সৈতে জোঁৱায়েকৰ। গতিকে দেখা যায় যে আচলতে এই মানুহজন মানে জোঁৱায়েকজন কোনো পধ্যেই এই গোটেই বিষয়বস্তুৰ সৈতে জড়িত নহয়, কাৰণ তেওঁ দূৰত থাকে, তেওঁ একেলগে নাথাকে, তেওঁ এওঁলোকৰ বিয়াৰ পিছত হৈছিল। গতিকে এলিগেশ্যন যিটো FIR আছে যে বিয়াৰ আৰম্ভণিৰ পৰাই এইসকল একিউজডে গোটেই ইনলজ খিনিয়ে মিলি পেলাই সেই ৱাইফ গৰাকীক টৰ্চাৰ কৰিছিল ফিজিকেলি মেণ্টেলি, এই গোটেই এলিগেশ্যনছটো ফুল এইজনৰ বিৰুদ্ধে। তেতিয়া সুপ্ৰিম কোৰ্টে তেওঁৰ এপিলটো এলাউ কৰিলে আৰু এলাউ কৰি পেলাই ক'লে যে এই ধৰণৰ ভুৱা গোচৰত পুলিচে যেতিয়াই কগনিজেন্স লোৱাৰ আগত গোটেই বিষয়বস্তুখিনি চালি জাৰি চাই ইনভেষ্টিগেশ্যন কৰিহে কৰিব লাগে। কাৰণ 498A অহেতুক মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে বনোৱা হোৱা নাই। 498 যিটো লেজিছলেটিভ ইণ্টেণ্ট, অৰ্থাৎ যেতিয়া আমাৰ দেশৰ পাৰ্লিয়ামেণ্টে সেই আইনখন বনাইছিলে, সেই 498 সংযোজন কৰিছিলে, তাত এই কথাটো ভাবি পেলাই কৰা নাছিল যে এই 498 মিছ ইউজ কৰি পেলাই কোনোবাই ফায়দা লুটিব। গতিকে সুপ্ৰিম কোৰ্টে আল্টিমেটলি এইটো স্পষ্ট কৰি দিলে যে কাৰোবাৰ নাম FIR থাকিলেই যে তেওঁ সেই গোচৰটোৰ সৈতে জড়িত হ'ব বা সেই যিটো অভিযোগ তেওঁৰ বিৰুদ্ধে অনা হৈছে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে তেওঁ সেই গোটেই ঘটনাটোৰ সৈতে জড়িত থাকিব, সেইটো নহয়। পুলিচৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটি হৈছে যে গোটেই বিষয়বস্তুখিনি ইনভেষ্টিগেশ্যন কৰা, ভালকে চাই চিতি সঁচাকে যিটো এলিগেশ্যন অনা হৈছে, এলিগেশ্যনছটো যিকোনো মানুহৰ এগেইনষ্টে আনিব পাৰি। কাইলৈ আপোনাৰ এগেইনষ্টে কোনোবা এজনে ক'লে যে আপুনি তেওঁক মাৰধৰ কৰিছে, কিন্তু সেইটোতো নহয়। পুলিচৰ কামটো কি হৈছে, পুলিচে গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব, চাব যে সঁচাকে তাত কিবা ঘটনা হৈছে নাইবা কিবা সঁচাকেই যি অভিযোগ আনিছে সেইটো সত্য হয় নে নহয়। গতিকে সত্য নিৰূপণ কৰিহে পুলিচে কগনিজেন্স ল'ব লাগে। আৰু সুপ্ৰিম কোৰ্টে এইটো কথাও ক'লে যে এই ধৰণৰ ভুল মিছা 498 গোচৰৰ ফলস্বৰূপে বহু সময়ত দেখা যায় যে বহু পৰিয়াল ধ্বংস হৈ যায়। গতিকে এই গোটেই প্ৰপজিশ্যনটো দিয়াৰ আগত সুপ্ৰিম কোৰ্টে আগত যিসমূহ 498 ওপৰত জাজমেণ্ট আছিলে গোটেইখিনি সুন্দৰকৈ আলোচনা কৰি পেলাই কৈছে যে 498 এতিয়াৰ পৰা যদি কোনোবা মহিলাই বা কোনোবা স্ত্ৰীয়ে বা কোনোবা এজনে লজ কৰাৰ পিছত গোটেই বিষয়বস্তুখিনি চালি জাৰি চাই সঁচাকে তাত কিবা সত্যতা আছে নে নাই, অথবা এই গোটেই ঘটনাটোৰ আচল ৰহস্যটো এই গোটেই বস্তুখিনি চোৱাৰ পিছতহে যাতে কেছটোৰ কগনিজেন্স লয় আৰু লোৱাৰ পিছত যিটো আইনী দিশ সেইটো ফলো কৰে। গতিকে 498 আজিৰ দিনত এটা কথা মনত ৰাখিব, আগৰ দৰে সিমান কঠোৰ হৈ থকা নাই। 498 যথেষ্ট শিথিল হৈছে। মোক মোৰ দৰ্শক বন্ধুসকলে ফোন কৰি পেলাই সোধে যে মোৰ এগেইনষ্টে মোৰ ৱাইফে 498 লঞ্চ কৰিছে, এতিয়া মই কি কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আজিৰ পৰা এই জাজমেণ্টটো জনাৰ পৰা আপোনালোক অলপ হ'লেও নিশ্চিত হ'ব পাৰিব যে যদি সঁচাকে আপুনি একো অত্যাচাৰ অনাচাৰ আপোনাৰ পত্নীৰ বিৰুদ্ধে কৰা নাই, তেন্তে কিন্তু আপোনাৰ পুলিচে সহজতে এৰেষ্টটো কৰিব নোৱাৰে অথবা আপোনাৰ বিৰুদ্ধে কিবা কঠোৰ পদক্ষেপ ল'ব নোৱাৰে। আশা কৰো ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক দিব আৰু শ্বেয়াৰ কৰি আৰু দুজনক সুযোগ দিব। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক। নমস্কাৰ।